উইদাউট বুঙত হ'ব। নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গোৰ্খা টুডে 24x7ত। মই আজি বৰ্তমান ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া স্থিত মই উপস্থিত হৈছোঁহি। পোনপ্ৰথমে আমাৰ দাদাক স্বাগতম জনাইছোঁ গোৰ্খা টুডে 24x7ত। দাদা, আপোনালোকৰ যোনটো কাৰ্যসূচী ইতিমধ্যে আপোনালোকৰ ৰূপায়ণ কৰা আমি দেখি পাইছোঁ, এই বিষয়ে আপুনি কি ক'ব? আমি নাহৰকটীয়া ৰটাৰী ক্লাবৰ আৰু নাহৰকটীয়া ৰটাৰী ক্লাব আমি তেওঁলোকৰ দুইটা ক্লাবৰ আমাৰ সদস্যসকল আজি উপস্থিত হৈছে। আজি বিশ্ব পলিঅ' দিৱস উপলক্ষে আমি ইয়াত পলিঅ' নিৰ্মূলকৰণৰ ক্ষেত্ৰত প্ৰচাৰ আৰু সজাগতা সৃষ্টি কৰিবৰ বাবে এটা পদক্ষেপ গ্ৰহণ কৰিছিলোঁ। নাহৰকটীয়াৰ যিসকল ই ৰিক্সা চালক আছে তেওঁলোকৰ ৰিক্সাবিলাকত আমি পলিঅ'ৰ নিৰ্মূলকৰণৰ ক্ষেত্ৰত পষ্টাৰিং কৰিছোঁ, প্লাছ লগতে তেওঁলোকক আমি টি চাৰ্ট প্ৰদান কৰিছিলোঁ যে তেওঁলোকে পৰিধান কৰি আছে বৰ্তমান। আপোনালোকৰ এই পলিঅ'ৰ এই নাহৰকটীয়া আঞ্চলিক হয় নাহৰকটীয়া মানে একচুৱেলি কি ৰটাৰী ক্লাব এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু পলিঅ' প্ৰতিষেধক প্ৰস্তুতকাৰী যিসকল আপোনাৰ কোম্পানী আছে, লেবৰেটৰী আছে, তো গোটেই পৃথিৱীত সৰ্ববৃহৎ পুঁজি প্ৰদান কৰে আপোনাৰ ৰটাৰী ক্লাবে পলিঅ' প্ৰতিষেধক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত। আৰু গোটেই পৃথিৱীত যিমান আপোনাৰ ৰটাৰী ক্লাবৰ যিমান আপোনাৰ আছে ক্লাব আছে, যেনেকৈ আমাৰ নাহৰকটীয়া হ'ল, দুলীয়া জান হ'ল, তেনেকৈ গোটেই পৃথিৱীৰ প্ৰত্যেকখন চহৰতে আছে। তো ৰটাৰী ক্লাবৰ সকলো সদস্যই ৰটাৰী ফাউণ্ডেশ্যনত, যেনেকৈ আমাৰ নাহৰকটীয়া সদস্যসকলে আমি প্ৰত্যেক বছৰে মিনিমাম $100 আমি আগবঢ়াব লাগে। সেইটো আমাৰ বাধ্যতামূলক, কিয়নো সেই পুঁজিটো গৈ পিনে বিভিন্ন শিতানত ব্যৱহাৰ হয়। যেনেকৈ পলিঅ' ফাণ্ডত যায়, ডিজাষ্টাৰ মেনেজমেণ্ট ফাণ্ডত যায়, য'ত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নাই, খোৱা পানীৰ ব্যৱস্থা কৰে পৃথিৱীৰ বিভিন্ন ঠাইত। ওমেন্স এডুকেশ্যনৰ ফাণ্ড আছে, তাত যায়। তো আমাৰ ৰটাৰী ইণ্টাৰনেশ্যনেল অফিচত যায়, তাৰপৰা তেওঁলোকে এইটো ডিষ্ট্ৰিবিউট কৰি দিয়ে বিভিন্ন ফাণ্ডত। আৰু সৰ্ববৃহৎ ফাণ্ড আমাৰ দিয়া হয় আপোনাৰ পলিঅ' প্ৰতিষেধক প্ৰস্তুত। আপোনাৰ দাদা, আপোনাৰ শুভ নাম? মোৰ সত্যকাম বৰুৱা। ধন্যবাদ। বৰ্তমান নাহৰকটীয়া ৰটাৰী ক্লাবৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ধন্যবাদ। হয় দৰ্শকসকল, মই ইতিমধ্যে নাহৰকটীয়াৰ ষ্টেচনৰ পিছফালৰ আপোনালোকৰ যি ইয়াত পলিঅ' প্ৰতিষেধক যি কাৰ্যসূচী ৰূপায়ণ কৰিছে দাদাসকলে, মই আপোনালোকৰ মাজত সৰু এটা বাৰ্তা ল'বলৈ ল'লোঁ। আপোনালোকে চাই থাকিব গোৰ্খা টুডে 24x7। ধন্যবাদ।